চাওক, যেতিয়ালৈকে চন্দ্ৰ তৰা আকাশত ওলাই থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ মাজত চিৰদিনৰ কাৰণে জীয়াই থাকিব। আৰু যেতিয়ালৈকে এই হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ চকীত বহি থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় অসমীয়া জাতিয়ে কেতিয়াও নাপায়। গতিকে যদিহে জুবিন গাৰ্গক আমি ন্যায় দিবলগীয়া হয় তেতিয়াহ'লে 2026 চনৰ নিৰ্বাচনত এই হত্যাকাৰীৰ পক্ষত থকা, এই হত্যাকাণ্ডত অভিযুক্তসকলৰ পক্ষত থকা আৰু পানী নসৰকা এখন চাৰ্জশ্বিট দাখিল কৰিম বুলি কৈ পানীৰ মহাবীৰ একুৱা ইণ্ডাষ্ট্ৰিজৰ পানী সৰকিব পৰা এখন চাৰ্জশ্বিট দাখিল কৰা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি দলটোক আমি ক্ষমতাচ্যুত কৰি আমি তেওঁক ন্যায় দিব লাগিব।